নমস্কাৰ প্ৰিয় বন্ধুসকল, সকলোকে প্ৰীতি সম্ভাষণ জনাইছোঁ। আমাৰ আজি ভাল লগা আজি নহতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱ আছিল। গুণোৎসৱৰ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে আমি লগ পাইছিলোঁ অসমৰ আদিত্য এল1ৰ বিজ্ঞানী অৰ্চনা শৰ্মাক। এয়া চাওক, বাইদেৱে আমাৰ প্ৰিন্সিপালৰ ফিচাৰীৰ একদম পাৰত। বাইদেউ নমস্কাৰ। নমস্কাৰ। কেনেকুৱা লাগিলে আজি আপোনালোকৰ? ভাল লাগিলে ভাল লাগিলে। খুব ভাল লাগিলে গুণোৎসৱত। ভাল লাগিলে। হয়। আপুনি আমাৰ ল'ৰা ছোৱালীখিনি বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত কি ক'ব? বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকক কিবা পৰামৰ্শ আগবঢ়াব নেকি? কিবা এটা কওক। ছাত্ৰ-ছাত্ৰীসকলে চেষ্টা কৰিছে এই নহতীয়া হাইস্কুলৰ। হয় মেইনলি সিহঁতৰ ইণ্টাৰেষ্টটো আগ্ৰহটো সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগে হয় যিকোনো বিষয়ৰ প্ৰতি। হয় আৰু এবাৰ আগ্ৰহটো আহিলে বস্তুখিনি সিহঁতৰ নিজে নিজেই চেষ্টা কৰি আগবাঢ়ি গুচি যায়। হয় হয় আৰু সেইটোৱে প্ৰতিটো বস্তু কি হয় কিয় হয় ছাবজেক্টটো এনজয় কৰিবলৈ চেষ্টা কৰিব লাগে তেনেদৰে। এই পদাৰ্থ বিজ্ঞান বিষয়ত আগবাঢ়িবলৈ হ'লে এজন ছাত্ৰই স্কুলীয়া অৱস্থাৰ পৰা কেনেকৈ পৰিকল্পনা কৰিব লাগে বা ভৱিষ্যতে ইয়াৰ স্ক'পবিলাক কি কি সেইখিনি জনাৰ বিষয়ে অকণমান ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে কিবা এটা কওকচোন। হয়, স্কুলীয়া অৱস্থাৰ পৰা আৰম্ভ কৰিবলৈ হ'লে স্কুলৰ যিখিনি বিজ্ঞান বা অংকৰ যিখন পাঠ্যপুথিৰ হয় সেইখিনি প্ৰথমৰ পৰাই স্কুলৰ নলেজ টেক্সট বুকখিনি ভালকৈ সেইখিনি বাৰু পঢ়ি যাব লাগে হয় প্ৰথম। ৰাতিপুৱা পূবফালে উদয় হয়, পশ্চিম ফালে অস্ত যায়। দেখিবলৈ কেনেকুৱা যেনে লাগে, হালধীয়া এটা বল। আবেলি সময়ত অকণমান ৰঙাৰ নিচিনা লাগে পশ্চিম আকাশত। কিন্তু সেইখন সূৰ্য বুলি আমি তেনেকুৱা দেখিছোঁ, আমাৰ চকুৰেহে তেনেকুৱা দেখিছোঁ। আমি যদি সূৰ্যক যদি কিছুমান বেলেগ পোহৰত চাওঁ, মহাকাশৰ পৰা যদি চাওঁ, সূৰ্যৰ কিন্তু ৰূপটো অলপ বেলেগ, যিটো আমি কোনেও দেখা নাই। আমি পৃথিৱীৰ পৰা আমিহে সূৰ্যক দেখিবলৈ তেনেকুৱা দেখিছোঁ। সাধাৰণতে আমি ইজনে সিজনক দেখিছোঁ, এইটো বগা পোহৰ। আমাৰ যে পোহৰটো দেখিছোঁ, যদি ৰুমটো আন্ধাৰ হৈ যায় কাকো নেদেখা হৈ যাওঁ, হয় নাই? তেতিয়া আমি বগা পোহৰৰ কাৰণে আমি ইজনে সিজনক দেখা পাওঁ। কিন্তু বগা পোহৰৰ বাহিৰেও আৰু বহুতখিনি পোহৰ বুলিয়ে কৈছোঁ, যাক তোমালোকে অলপ ডাঙৰ হ'লে ক'বা বিদ্যুৎ চুম্বকীয় তৰংগ বুলি কয়। কিন্তু আমাৰ পৃথিৱীৰ যিটো ওজন লেয়াৰৰ কাৰণে UV ৰেটো সোমাবলৈ পৰা নাই। তেনেকে আমি মোবাইলত যে আজিকালি যে কথা পাতো, ইণ্টাৰনেট ইউজ কৰোঁ, ৰেডিঅ' ৱেভৰ কাৰণে। ৰেডিঅ' ৱেভ মানে তৰংগ। মই যে তোমালোকৰ লগত কথা কৈছিলোঁ যে শুনিছা, হয় নাই? শব্দ এটা তৰংগ। এনেকুৱা এটা ডিষ্টাৰবেঞ্চ এটা হয়, এনেকে গৈ গৈ তোমালোকে শুনা পাইছা। এই যেনেকে শব্দ এটা তৰংগ, পোহৰ তৰংগ, ৰেডিঅ' তৰংগ আছে, এক্সৰে তৰংগ আছে, গামাৰে আছে, বেলেগ বেলেগ তৰংগ আছে। আমি খালি অকল বগা পোহৰটো বগা তৰংগহে দেখিবলৈ পাওঁ। এতিয়া কি হয়, সাধাৰণতে এই আমি যে মহাকাশলৈ যে মিছনবোৰ যে পঠিয়ায়, নাছাই পঠিয়ায়, ইছৰোই পঠিয়ায়, মিছনবোৰ যে পঠিয়ায়, স্পেচ ক্ৰাফ্টবোৰ, মহাকাশযানবোৰ, এই মহাকাশযানবিলাকৰ লগত কিছুমান টেলিস্কোপ লাগি থাকে। সিহঁতে আকৌ মহাকাশৰ পৰা গৈ সূৰ্যকেই বেলেগ বেলেগ ৰঙত ফিল্টাৰ থাকে। এইটো ফিল্টাৰ দি দিয়াৰ লগে লগে সূৰ্যটো এক্সৰেত দেখিব টেলিস্কোপটোৱে। এইটো ফিল্টাৰ অহাৰ লগে লগে সূৰ্যটো গামাৰেত দেখিব। এইটো ফিল্টাৰ লগাই দিয়াৰ লগে সূৰ্যটো অতি বেঙুনীয়া ৰশ্মিত দেখিব। গতিকে আমি বেলেগ বেলেগ ৰঙত বা বেলেগ বেলেগ তৰংগত সূৰ্যক আমি অধ্যয়ন কৰিব পাৰোঁ। আৰু যেতিয়া দেখা যায় যে মহাকাশযানবিলাকৰ পৰা সেই বেলেগ বেলেগ টেলিস্কোপৰ সহায়ত বেলেগ বেলেগ পোহৰ যেতিয়া সূৰ্যক চোৱা যায়, তাত দেখা দেখি শান্ত নহয়, অনবৰতে একদম সাংঘাতিক কিছুমান তাত ডাঙৰ ডাঙৰ বিস্ফোৰণ ঘটি থাকে। আমাৰ ইয়াত যেনেকৈ এটা পৰমাণু বোমা, যেনেকৈ এটা ডাঙৰ বোমা, সূৰ্যত অনবৰতে কিমান ডাঙৰ ডাঙৰ বোমাৰ সমান শক্তিশালী কিছুমান বিস্ফোৰণ অনবৰতে ঘটি থাকে। আৰু সেই বিস্ফোৰণবোৰৰ কাৰণে তাৰ পৰা কিছুমান শক্তিশালী খুব পাৰ্টিকলছ, কণা বা ৰশ্মি ওলাই আহে। সেইবোৰ সাধাৰণতে পৃথিৱীৰ ফালেও আহি থাকে, আমাৰ ফালেও আহি থাকে। কিন্তু কি আমাৰ পৃথিৱীৰ যে এখন চুম্বকীয় ক্ষেত্ৰ আছে, হয় নাই? আমাৰ পৃথিৱীৰ চাৰিওফালে সেই গতিকে ৰশ্মিবোৰ আহে, কিন্তু চুম্বকীয় ক্ষেত্ৰত মানে ভিতৰলৈ সোমাবলৈ নাপায়, বাহিৰলৈ ওলাই গুচি যায়, আমাক বচাই ৰাখে। এতিয়া কি হয়, গতিকে কিন্তু আজিকালিতো আমি চবে মোবাইল ইউজ কৰোঁ, চবে আজিকালি মোবাইল ইণ্টাৰনেট নহ'লে গোটেই ঘৰখনে শ্বৰ্ট হৈ গুচি যাব। আমাৰ যে আমি আগবাঢ়িছোঁ ইণ্টাৰনেটৰ কাৰণে, টেকন'লজি প্ৰযুক্তি কিমান আগবাঢ়িছে। এই প্ৰযুক্তিটো যে আগবাঢ়িছে তাত আকৌ এই মহাকাশযানবিলাকে কাম কৰি থকাৰ কাৰণে কাম হৈছে। ছেটেলাইটবিলাক আছে, পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে। তোমালোকে ৰাতি মন কৰা প্ৰায়ে দেখিবা, মই দেখোঁ তৰাবোৰ যেনেকে ৰখি থাকে, তোমালোকে কিছুমান দেখিবা তৰাৰ নিচিনা সৰু সৰু পইণ্ট গৈ থাকে। ভালকে মন কৰিলেই দেখিবা, প্ৰায়ে ৰাতি আকাশত দেখিবাই কিছুমান সৰু সৰু তৰাৰ নিচিনা স্পট কিছুমান গৈ থাকে। সেইবোৰ আচলতে ছেটেলাইট হয়, মহাকাশযানেই হয় ছেটেলাইটবোৰ। সেই ছেটেলাইটবোৰ এনেকৈ ষ্টাডি কৰি থাকে। গতিকে এতিয়া কি হৈছে, সেই যেতিয়া শক্তিশালী কণাবোৰ আহে,
কেতিয়াবা আহি পেলাই আমাৰ এই ছেটেলাইটবিলাকক ছেটেলাইটবোৰ মানে হানিকাৰক হয়, আমাৰ ছেটেলাইটবিলাকক বেয়া কৰি তুলিব পাৰে। আৰু ছেটেলাইট কাৰণেতো সাধাৰণতে বহুত খৰচ কৰি পঠিওৱা হয়। এখন আমাৰ ভাৰতবৰ্ষৰ নিচিনা এখন দেশৰ কাৰণে ইমান ছেটেলাইট মহাকাশযান পঠিওৱা সহজ নহয়, বহুতখিনি খৰচ হয়। গতিকে আমি কি কৰিব লাগিব, আমি জানিব লাগিব যে আমি যেনে গম পাওঁ যে কাইলৈ বৰষুণ দিব, আমি লগে লগে আমাক যে কৈ দিব বতৰ বিজ্ঞানে কয় কাইলৈ আমাৰ বানপানী হ'ব, সাৱধান হ'ব, আঁতৰি যোৱা। আমাক যেনেকে ইয়াৰ বিজ্ঞানীসকলে কৈ থাকে, তেনেকে কিছুমান স্পেচ চাইণ্টিষ্ট থাকে, তেওঁলোকে আমাক মহাকাশৰ বতৰৰ আগজাননী দিয়ে। যে ক'ব যে নহয় কাইলৈ এটা সূৰ্যত এটা বিস্ফোৰণ হ'ব, শক্তিশালী কিছুমান কণিকা আহিব, তোমালোকে কিন্তু এই ছেটেলাইটবোৰ লগে লগে শিল্ড কৰি দিয়া। অলপ বাচিবলৈ কিছুমান টেকনলজিকেল কিছুমান শিল্ড দিয়া হয়, সেইসোপা কিছুমান ছুইচ অফ কৰি দিয়া। ত' তেনেকুৱা ধৰণৰ কাম কিছুমান কৰা হয়। ত' সেইটো কাৰণে আমি জানিব লাগিব যে সূৰ্যত বিস্ফোৰণবোৰ কেতিয়া হ'ব, কিমান শক্তিশালী হ'ব, এই সূৰ্যৰ বিস্ফোৰণবোৰ কিয় হয়, সেই বস্তুবোৰ আমি জানিব লাগিব। আৰু সেইবোৰ জানিবলৈ হ'লে আমি সূৰ্যত এই বেলেগ বেলেগ পোহৰত, মই যে কৈছো ৰেডিঅ'ত তৰংগ, অতি বেঙুনীয়া তৰংগ, এক্স-ৰে, এইবিলাকত সূৰ্যক চাব লাগিব। গতিকে এই তৰংগবোৰতে সাধাৰণতে আদিত্য এল1 নামৰ যিখন মহাকাশযান, তোমালোকে শুনিছিলে 23 চনৰ 2 ছেপ্টেম্বৰত আমাৰ ভাৰতবৰ্ষৰ পৰা যিখন লঞ্চ কৰা হৈছে, উৎক্ষেপণ কৰা হৈছে, সূৰ্যৰ অভিমুখে যোৱা ভাৰতবৰ্ষৰ পৰা যোৱা প্ৰথমখন মহাকাশযান আদিত্য এল1, যি মহাকাশলৈ গৈ সূৰ্যৰ এই বেলেগ বেলেগ তৰংগ, মই যে ক'লো ৰেডিঅ' এক্সৰে, তাত মানে সূৰ্যৰ ফটো ল'ব। ষ্টাডি কৰিব মানে কি, কিছুমান ফটো ল'ব। আমি যেনেকে কেমেৰাত বগা পোহৰত ফটো লওঁ, আমি ফটো এখন লোৱা মানে কি, তুমি বস্তু যে ফটোখনত এইটো গছজোপা আছে, ঘৰটো আছে, তুমি ইনফৰমেশ্যন গম পাইছা নে নাই ফটোখনৰ পৰা? তেনেকে আমি সেই ফটোবোৰতো আমি ইনফৰমেশ্যন পাব পাৰো সূৰ্যৰ বিষয়ে। খালি সেই ইনফৰমেশ্যনটো এনেকে চিম্পুল ফটোৰ নিচিনাকে নাহে আৰু অলপ তোমালোকক অকণমান কম্পিউটাৰৰ নলেজ লাগিব। আমি সেইবোৰ আহিলে অকণমান আমি কম্পিউটাৰ সৰু সৰু ক'ড, ডাঙৰ নহয়, তোমালোকে নিজে শিকি যাবা। এইবোৰ ক'ডৰ সহায়ত আমি অধ্যয়ন কৰিব পাৰো। গতিকে আমাৰ কামখিনি হৈছে যে বেলেগ বেলেগ যে ৰশ্মিত সূৰ্যক চাই আদিত্য এল1, সেই তাৰ পৰা যিবোৰ ফটো পঠিয়াব, সেই ফটোবোৰ আমি কিছুমান কম্পিউটাৰ ক'ডৰ দ্বাৰা অধ্যয়ন কৰো। তাৰ ভিতৰতনো কি আছে আমি চাব পাৰো, আৰু তাৰ পৰা আমি তাতে বিস্ফোৰণ যে হৈছে, বিস্ফোৰণটো কিমান শক্তিশালী, কি কাৰণে বিস্ফোৰণ হৈছে, তেনেকুৱা বহুত ধৰণৰ অধ্যয়ন কৰোঁ, বহুত ধৰণৰ অধ্যয়ন। অধ্যয়ন মানে যেনেকে তোমালোকে পঢ়া বহুত চাবজেক্ট আছে, কিবা যদি শেষ আছে, তুমি যিমান জানিবা কিমান গম পাবা, তুমি কিমান নাজানা। তুমি পঢ়ি গৈ থাকিবা, তুমি গম পাবা যে তুমি একোৱেই নাজানা। ইমানেই ডাঙৰ গোটেই বিষয়টো। সূৰ্যটো তেনেকুৱা বহুত বিষয় আছে। তাৰে এটা সৰু বিষয়, একদম সৰু এটা বিষয়ত আমি কাম কৰি আছিলো। যেনেকৈ মই কৈছো যে তৰংগ, তোমালোকে শব্দ এটা তৰংগ, শব্দ মই কথা কোৱাৰ কাৰণে শব্দৰ কাৰণে তোমালোকে শুনা পাইছা। এই শব্দৰ নিচিনা কিছুমান তৰংগ সূৰ্যতো আছে। আৰু এই তৰংগসমূহে কি কৰে, এনেকে আহি কেতিয়াবা এই বিস্ফোৰণবোৰ হোৱাত সহায় কৰে। গতিকে আমি তৰংগসমূহ যেতিয়া অধ্যয়ন কৰো, তৰংগসমূহ অধ্যয়ন কৰি আমি ইনডাইৰেক্টলি, পৰোক্ষভাৱে এই বিস্ফোৰণ বিধবোৰ কেতিয়া হ'ব পাৰে, কিয় হ'ব পাৰে, সেইবোৰৰ বিষয়ে অধ্যয়ন কৰিব পাৰো। কাৰণ সূৰ্যটো আমাৰ পৰা বহুত দূৰত আছে, আমি বিস্ফোৰণবোৰতো কোনেও চোৱা নাই, দেখা নাই। আমি ফটোৰ সহায়ত পৰোক্ষভাৱে ইনডাইৰেক্টলি আমি অধ্যয়ন কৰিব পাৰো। তোমালোকে ডাঙৰ হ'লে গম পাবা, আৰু গোটেই বস্তুখিনি চব পোহৰৰ দ্বাৰাই কৰা হয়। তোমালোকে এটা শব্দ শুনিছা, এষ্ট্ৰফিজিক্স। এষ্ট্ৰ মানে কি, আমি আকাশৰ যে তৰাবোৰ দেখো, গ্ৰহ নক্ষত্ৰ, হয় নে? এটা স্পেচ ফিজিক্স বুলি যিটো কয়। এই যিমানবোৰ ষ্টাডি বুলি ইউনিভাৰ্ছখন, বিশ্বব্ৰহ্মাণ্ডখন কেনেকৈ সৃষ্টি হৈছিলে, আমিতো সৃষ্টিৰ সময়ত কোনো নাছিলো, একোৱেই নাছিলে, আমি কেনেকে গম পাইছো? অকল সেই সময়ত সৃষ্টি হোৱা অকল পোহৰৰ দ্বাৰা। অকল এই পোহৰবোৰ যে আহি আছে, এই টেলিস্কোপ বিলাকে এই পোহৰবোৰ সংগ্ৰহ কৰিছে, আৰু সেই পোহৰৰ পৰাই বিজ্ঞানীসকলে কিছুমান মাধ্যমেৰে সেইবোৰ অধ্যয়ন কৰি আছে। গতিকে একো কিন্তু টান নহয় দেই, তোমালোকে যে লাহে লাহে ষ্টেপ বাই ষ্টেপ পঢ়ি গৈ থাকিবা। তোমালোকে যদি ভাবা যে ইমান ডাঙৰ, ইমান টান, মই কেনেকৈ হ'ম? এতিয়া সেইটো ভাবিব নালাগে। তোমালোকে যদি বৰ্তমানৰ যিখিনি তোমালোকৰ বিজ্ঞান বা অংকত পাইছা, বিষয়ত পাইছা, সেইখিনিকে লাহে লাহে পঢ়ি যোৱা, বুজিবলৈ চেষ্টা কৰি গৈ যোৱা। আৰু যিখিনি তোমালোকে এতিয়া পঢ়িবা, সেইখিনিয়ে কিন্তু পাছত তোমালোকে ইউজ কৰিব লাগিব। তেতিয়া কিন্তু নতুন বস্তু নোপোৱা। এতিয়া তোমালোকে এতিয়াৰ বস্তুখিনি পঢ়ি গৈ থাকা, আৰু সময়ৰ লগে লগে তোমালোকে লাহে লাহে ডিগ্ৰী কৰিবা, বোলে ভাল ভাল জেগা IIT লৈ গৈছা, ভাল ভাল ইউনিভাৰ্চিটিলৈ গৈছা, এতিয়া তোমালোকে এই নলেজখিনিয়ে তোমালোকক সেই ছাবজেক্টবোৰ, বিষয়বোৰ পঢ়াত সহায় কৰিব। একো কিন্তু টান নহয় দেই, চবকে কৈছো।
আৰু কোনোবাই যদি ভাবিছে নাই এইবোৰ মই দেখোন অংকত ইমান ভাল নাপাওঁ, অংক মোৰ ভয় লাগে, মই জানো পাৰিম, কিন্তু মোৰ দেখোন পঢ়িবলৈতো স্পেচৰ বিষয়ে পঢ়িবলৈ খুব ভাল লাগে, মোৰ জানিব জনাৰ মন আছে, সেই মনটো থাকিলে না জাষ্ট মনটো থাকা আৰু অকণমান চেষ্টা কৰি থাকা, এই পৰা নাই নোৱাৰিলেও অলপ চেষ্টা কৰি থাকাচোন, নোৱাৰিবা এদিন দেখিব পটককৈ পৰা হৈ গুচি যাব। আশা কৰোঁ আপোনালোকে এনেকৈ আগবাঢ়ি যাওক। আৰু আমাৰ চিষ্টেমত কি হয়, আপোনালোকে এইটো একাডেমিক লাইনত জড়িত, আমি একাডেমিক লাইনত জড়িত, প্ৰব্লেম বহুত আছে, আমি চবেই জানো। কেতিয়াবা ইমান আজিকালি কামৰ বুজা যে নিজৰ ল'ৰা ছোৱালীক ভাল ক্লাছ এটা কৰিবলৈ প্ৰিপেৰেশ্যনৰ সময় নাপাওঁ, কিন্তু কি তাৰ মাজত যে চেষ্টাটো যে অব্যাহত ৰাখিছোঁ, মানে নাই অকণমানকৈ যে হৈ আছে, সেই অকণমানটোৱে সম্ভৱ ভাবোঁ যে পিছলৈ ডাঙৰ কিবা এটা কৰিব। আৰু মোৰতো চাকৰি এতিয়া 4 বছৰ হৈছে, বেছি সময় হোৱা নাই আৰু বহুত বাকী আছে, ইমান অভিজ্ঞও নহয়, আৰু পাছলৈও কিমান কৰিব পাৰিম বা এতিয়াও উদ্ভুতো কৰা নাই, চেষ্টাহে কৰি আছোঁ। কেতিয়াবা আমাৰো খং উঠে, কিনো মানে ইমানবোৰ কামত সেইবোৰ কৰি আছো যে, কিন্তু নহয় আচলতে সেই চেষ্টাটো কৰি যাব লাগিব, সততাৰে কৰিব লাগিব কামখিনি। আজি আপোনালোকে ইমানখিনি কষ্ট কৰি আমি ল'ৰা ছোৱালীখিনিৰ মাজত কিমান যিটো বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালী, কিন্তু ইমান যে প্ৰতিভা ওলাই আহিছে আৰু কিমানখিনি মানুহ হৈছে সেইটো আপোনাৰ, আৰু সেই বস্তুটো আপোনালোকে যিসকলে কষ্ট কৰি কাম কৰে আপুনি নিজেই বুজি পায়, তাৰ ভিতৰত ছেটিছফেকশ্যন থাকে আমাৰ বৃত্তিটোৱে, যেতিয়া এটা ভাল মানুহ বনাব পাৰোঁ, এটা ভাল ক্লাছ কৰি যিটো ছেটিছফেকশ্যন আহে, এইটো আমি কোনো দৰমহা একো দিব নোৱাৰে, আপোনাৰ এটা নিজৰ হেৰি আৰু বুজিব পাৰি। ত' তেনেকৈ সততাৰে কামখিনি আপোনালোকে কৰিব, জেগা দুটা কৰিছে ল'ৰা ছোৱালী আগবাঢ়িব, সকলোৱে মানে সহায় সহযোগ কৰে। গতিকে থেংক ইউ। গুণোৎসৱ এইটো এটা ভাল লাগে যে সেইটো আৰু এটা ক'লো যে দেখোঁ যে হয় কিমান চিষ্টেমত প্ৰব্লেম, তাৰ মাজতো যে ভিতৰত ইমান জেগাত মানুহবিলাকে যে ইমান চেষ্টা কৰি থাকে, তাৰ মাজত যে মানুহবোৰ ভাল কাম কৰা মানুহ আছে, বেলেগকে চিন্তা কৰা মানুহ আছে, তো এইটো এটা আমাকো বহুত মটিভেট কৰে। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আজি 5খনকৈ প্ৰাচীৰ পত্ৰিকা আমাৰ নহতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱৰ মজিয়াত উন্মোচিত হ'ল। সৃষ্টিমূলক কাম, এয়া সৃষ্টিমূলক কাম। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকৰ আশীৰ্বাদে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনত আগবঢ়াই লৈ যোৱাত সহায় কৰিব। গঠনমূলক পৰামৰ্শ আপোনালোকৰ পৰা আশা কৰিছোঁ। অভিভাৱকৰ পৰা, সমাজৰ পৰা, সকলোৰ পৰা গঠনমূলক সমালোচনা আশা কৰিছোঁ। আৰু প্ৰাচীৰ পত্ৰিকা কেইখন মই স্ক্ৰীণত দেখুৱাই আছোঁ, আৰু প্ৰাৰ্থনা সভাৰ কিছু দৃশ্যাংশৰ মাজলৈ আপোনাক লৈ আহিছোঁ, চাওক। নহতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডাঙৰ উদ্যোগ আছে মাছৰুম খেতি। দেখুৱাইছোঁ আপোনালোকৰ পৰা পুনৰ আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে এয়া চাওক, ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সময়ত পোৱা পুৰস্কাৰসমূহ প্ৰিন্সিপালৰ কোঠাত, আৰু শেষ মুহূৰ্তত সকলো আমি একেলগ হৈ একত্ৰিত হৈ এখন ফটো তোলাৰ কথা ভাবিলোঁ। এসাঁচিপাত মোৰ বন্ধু জিতেন বৰাই মুকলি কৰিছে। আকৌ পুনৰ দেখুৱাইছোঁ, পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক আজি। আৰু শেষত আমি সকলো একত্ৰিত হৈ সমবেত হৈ আমি খাদ্য আহি গ'ল, খাদ্যৰ কথালৈ আহি গ'ল। ছাত্ৰী অবিনাশৰ হাঁহি দেখুৱাইছোঁ। আমি সকলো একত্ৰিত হ'লোঁ, একত্ৰিত হৈ আজি 2025 গুণোৎসৱ আবদ্ধ কৰিলোঁ ফাইলত। ধন্যবাদ সকলোলৈকে।